মা দেউতাৰ আৰু আপোনাৰ কিবা ঔষধ পাতি নাইকিয়া হৈছে নেকি মই একেদিন কামৰ ভেজালত একেবাৰে চাবলৈ টাইম পোৱা নাই প্ৰেছাৰৰ টেবলেট কেইটা নাইকিয়া হৈছে দেউতা আৰু মোৰ দুয়োজনৰে মই বাৰু দুদিন নাখালেও চলি যায় তেনেকে কিন্তু দেউতাৰে নাখালে দেখোন বিচনাতেই পৰি থাকিব লাগে আনি দিব লাগিব নহ'লে নহ'ব হ'ব বাৰু মা মই আনি দিম বাৰু মা আপুনি আকৌ কিয় কান্দিছে বুৱাৰী তোক আমি বৰ কষ্ট দিছো ন সঁচাকৈ আমি দুইটা তোৰ বাৰু কিয় কলগহ হৈ থাকিব লাগে ভগৱানে বাৰু আমাক কিয় মাৰি লৈ নাযায় কিয় বাৰু আমাক জীয়াই ৰাখিছে তোক চাগে এনেকৈ কষ্ট দিবলৈ আমাক জীয়াই ৰাখিছে কিয় নমৰা হলো আমি মা আপোনাক মই সদায় কৈছো এনেকুৱা কথা নকব এনেকুৱা কথা ক'লে মই কিমান দুখ পাওঁ জানেনে আপুনি আপোনালোক নহ'লে মোৰ কি হ'ব এবাৰ ভাবি চাইছেনে মা তেনেকৈ নকব প্লিজ আপোনালোকেই মোৰ জীয়াই থকাৰ প্ৰেৰণা মা এনেকুৱা কথা আজিহে যি ক'লে আজিৰ পৰা যদি এনেকৈ কয় মই কিন্তু আপোনাক নামাতিমেই কিয় বাৰু নকম কচোন তোৰ কষ্ট দেখিহে ক'ব লগা হৈছে এটাই ল'ৰা আছিলে ভাবিছিলোঁ গোটেই জীৱনটো সুখেৰে থাকিব পাৰিম কিন্তু ভবা নাছিলোঁ এক্সিডেণ্ট হৈ সিও যে এনেকৈ বিচনাত পৰি থাকিব লাগিব আৰু ভবা নাছিলোঁ তই যে গোটেই ঘৰখন চম্ভালিব লাগিব কিমান কষ্ট কৰিবি কিমান খৰচ তাৰ বাবেও দৰৱ আনিব লাগিব দেউতা আৰু মোৰ বাবেও আনিব লাগে দেউতাৰো প্ৰেছাৰ উঠি পেলাই বিচনাত পৰি আছে আৰু ল'ৰাটো বিচনাত পৰি আছে এক্সিডেণ্ট হৈ সি ভালদৰে খোজেই কাঢ়িব নোৱাৰে আৰু মোৰো বয়স বাঢ়ি আহিছে আগৰ দৰে কাম বন একোৱে কৰিব নোৱাৰো ঘৰখনৰ কাম বনৰ পৰা আদি কৰি গোটেই ঘৰখন চলোৱালৈকে সকলোবোৰ তয়ে কৰিব লগা হয় তয়ে চম্ভালিব লগা হয় মই এইবোৰ চাই থাকিব পৰা নাই বুৱাৰী নিজৰ পেটৰ ছোৱালীজনী আজিলৈ খবৰ এটাও লোৱা নাই কাৰণ তাই যে ধনী ঘৰত পৰিলে তাই এতিয়া ধনী হ'ল ন ক'ত মনত পৰিব নিজৰ মাক দেউতাক ককায়েকলৈ ককায়েকটো কেনে আছে বাপেকটোনো কেনেকৈ আছে এটা খবৰো নলয় ধনী ঘৰলৈ বিয়া হৈছে তাই আৰে তাইৰনো টকা পইচা কোনে বিচাৰিব বিপদৰ সময়টো তাই এবাৰ চাবলৈ কিয় নাহে মাক দেউতাক ভালনো কেনেকৈ আছে যদি ভাল মনৰ ছোৱালী হোৱা হ'লে তাই এবাৰ হ'লেও ভাবিলে হয় মই নবৌজনীৰ মুখখন এবাৰ চাওঁগৈ দাদা এক্সিডেণ্ট হৈ পৰি আছে এবাৰ চাই আহোঁ সেইবিলাক ভাবিলে মোৰ বৰ কষ্ট লাগে বুৱাৰী তই লোকৰ ঘৰৰ ছোৱালী এজনী হৈও আমাক ইমান আলপৈচান ইমানকে আউল মাৰিছ কিন্তু নিজৰ ছোৱালীজনীয়েতো আমাক খবৰ এটাও নলয় বৰ কষ্ট দিছো ন বুৱাৰী বৰ কষ্ট দিছো তোক ন কিন্তু বুৱাৰীও মইতো কেতিয়াও লোকৰ ঘৰৰ বুলি ভবাই নাই মইতো সদায় নিজৰ বুলি ভাবি আহিছো ময়ো আপোনাক কেতিয়াও নিজৰ শাহুমা বুলি ভবা নাই নিজৰ মা আৰু নিজৰ দেউতাৰ দৰে জ্ঞান কৰোঁ আৰু এইবিলাক কথা নক'ব মা আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈ পালে মোৰেই ভাল লাগে দিয়কচোন আৰু এজনী বোৱাৰীৰ জানো এইখিনি কৰ্তব্য নহয় নিজৰ শহু শাহুৰৰ ঘৰখন ভালদৰে ধৰি ৰখাটো এইখিনি মোৰ দায়িত্ব আৰু কৰ্তব্য মা মই কৰিবই লাগিব মই বিপদৰ সময়ত যদি আঁতৰি যাওঁ হ'ব জানো আপোনালোকে মোক সেই দায়িত্ব আৰু কৰ্তব্যৰ পৰা কিয় আঁতৰাব বিচাৰিছে মা আপুনি মোক কৈছে আপুনি মোক নিজৰ ছোৱালীৰ দৰে ভাবে আপুনি মোক নিজে জন্ম দিয়া নাই কিন্তু সেই বিয়া হৈ অহাৰে পৰা মই আপোনাক নিজৰ জন্মদাত্ৰী মা বুলি জ্ঞান কৰোঁ গতিকে আপুনি নাভাবিবই লোকৰ ঘৰৰ পৰা অনা ছোৱালীজনী আমাৰ ঘৰখনত এনেকুৱা কৰি আছে তেনেকুৱা কৰি আছে সকলোৰে মনৰ ভাৱবিলাক একে নহয় মা আৰু আপুনি এইবিলাক কথা বেছিকৈ ভাবি নাথাকিব মা ভণ্টিৰ কিবা বেলেগ প্ৰব্লেমো হ'ব পাৰে মানে বেলেগ অসুবিধাও হ'ব পাৰে তাই গিৰিয়েকৰ ঘৰৰ মানুহে বাধা দিয়ে যদি আপুনি আৰু মইনো কেনেকৈ জানিম মা নাই বোৱাৰী সিহঁতৰ ঘৰৰ মানুহবিলাক বেয়া নহয় সিহঁত ধনী যদিও ইমান অহংকাৰ নাই কিন্তু
চুইটিহে তালে পৰি বেছি অহংকাৰ হৈ গ'ল। হ'ব দে, এতিয়া এইবিলাক ভাবি থাকিব নালাগে। অকণমান শুই দে গৈ, যা জিৰণি লগৈ। বৰ কষ্ট কৰি আছ ৰাতিপুৱাৰ পৰা, অকণমান বহিবও টাইম পোৱা নাই তই। আৰু ৰাতিও সোনকালে শুই দিবি, ৰাতিপুৱাটো সোনকালে উঠিবই লাগিব তই। ৰমেশহঁতৰ ঘৰত কাম বন কৰিবগৈ লাগিব নহয়, কিমান আৰু কৰিবি। সেইকাৰণেতো মোৰ বেয়া লাগিছে তোক দেখি। তাত কাম কৰিলেহে পইচাকেইটা আহে, সেই পইচাকেইটাৰে ঘৰখন চলে। হ'ব দিয়ক মা, আপুনি সেইবিলাক চিন্তা কৰিব নালাগে। আপুনিও অকণমান আৰাম কৰক, মই বাৰু আৰাম কৰিমগৈ অকণমান। হ'ব দে, যা। আৰু ভাতকেইটা খালেনে আপুনি? নাই, খাম আৰু। যাওক, গৰমে গৰমে খাই লওক, ঠাণ্ডা হ'লে খাব নেকি? আকৌ বেমাৰ হ'ব। হ'ব দে বোৱাৰী, মই পাহৰিয়ে গৈছিলোঁ, খাম দে। সঁচাকৈ সেই বোৱাৰীজনীক মই সাধি সাধি পাইছোঁ। কেনেকৈ যে কিছুমান শাহুৱে নিজৰ বোৱাৰীক ইমান বেয়া ব্যৱহাৰ কৰিব পাৰে। আচলতে মই এটা কথা উপলব্ধি কৰিব পাৰিছোঁ। মই সেই বিয়া পাতি অনাৰে পৰা তাইক নিজৰ ছোৱালীৰ দৰে ভাবি আহিছোঁ কাৰণে তাইও মোক নিজৰ মাৰ দৰে মৰম কৰিছে, মাৰ দৰে আলপৈচান ধৰিছে, আদৰ কৰিছে। তাইক যদি মই অনবৰতে কেটকেটাই থাকিলোঁ হয় বা অনবৰতে তাইক কামৰ হিঁহা ধৰি কথা শুনাই থাকিলোঁ হয়, তাইতো অন্তৰখন এনেও বেয়া হৈ গ'ল হয় মোৰ প্ৰতি। আচলতে বহুত শাহুৰো ভুল থাকে, নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি নভবাৰ কাৰণে বহুত বোৱাৰীৰ পৰাই মৰম নাপায়। কিন্তু মোৰ বোৱাৰীজনী বহুত ভাল। ল'ৰাটো হাগিছ খুলোৱা। মা, তুমি ওলাইছা নেকি? ক'লৈ জিও? মই মোৰ ফ্ৰেণ্ডছৰ লগত ডিনাৰ কৰিবলৈ যাবলৈহে ওলাইছোঁ। কিয় তুমি মামাহঁতৰ ঘৰলৈ নোযোৱা? তুমি ওলাই আছা দেখোন, তুমি ক'লৈ যোৱা? পাপাৰ লগত ক'ৰবালৈ যোৱা হ'বলা। পাপাই ক'ৰবালৈ ফুৰাবলৈ নিব তোমাক? কি যে কৈ থাকা নহয় তুমি মা। পাপাই তোমাক কোৱাই নাই নেকি? পাপাই চাগে তোমাক ছাৰপ্ৰাইজ দিব মা। ছাৰপ্ৰাইজ দিব? মই কৈয়ে পেলালোঁ নহয়, মোক পাপাই এতিয়া চাগে বেয়াই পাব মা। মোক ছাৰপ্ৰাইজ দিব? তোমাক কিবা কৈছে জিও? ক'ত যোৱাৰ কথা কৈছে পাপাই? পাপাই কৈছে তুমি, মই আৰু পাপাই বোলে মামাহঁতৰ ঘৰত যাম। পাপাই মামাহঁতৰ ঘৰত নিবলৈ কিবা আনিবলৈ গৈছে আৰু মইতো ৰেডি হ'লোৱে মা। পাপাই এতিয়া ওলোৱা নাই, বজাৰৰ পৰা আহিহে চাগে ওলাব। মোক ওলাবলৈ কৈ গৈছিলে মা। মই আকৌ ভাবিছিলোঁ তোমাক পাপাই ক'লে নেকি, সেইকাৰণে চাগে তুমি ইমান ধুনীয়া ড্ৰেছ পিন্ধি ওলাইছা। পাপাই সেইকাৰণে কোৱা নাই চাগে তোমাক ছাৰপ্ৰাইজ দিব যে। তোমালোক দুয়োটাৰ পৰা মোৰ মানে শান্তি নোহোৱা হৈছে। অকল মামা ঘৰকে কৰি থাকা যে তুমি। জিও, কিয় তাৰমানে এনেকুৱা কৰি থাকা তুমি? মই কিন্তু বহুত বেয়া পাওঁ। ইয়াত কি নাই তোমাৰ হা? তুমি যে মামা ঘৰলৈ যাওঁ কৰি থাকা। পাপাৰ ইমান কামৰ ভেজাল, তুমি চাগে কৈ আছিলা, সেইকাৰণে চাগে পাপাই যাম বুলি কৈছে। মই জানো নহয়, তুমি নোকোৱাকে পাপাই কেতিয়াও যাম বুলি নকয়। জিও, তুমি কিন্তু বহুত দুষ্ট হৈছা। ক'ত মামা ঘৰলৈ যোৱা? নোৱাৰা যাবলৈ, ময়ো নাযাওঁ। তুমিনো কিয় মামাৰ ঘৰলৈ যাব নিবিচাৰা মা? মামাহঁতৰ ঘৰত তোমাৰ দেখোন দেউতা আছে আৰু মোৰো আইতাজনী থকা নাই জানো? আৰু মামা আছে, মোৰো মামা মামীক চাবলৈ মন যায় মা। কিয়নো নোযোৱা তুমি? মই কৈছোঁ নহয় নাযাওঁ বুলি। নাযাওঁ, আৰু মোক নেক্সট টাইম এইবিলাক কথা নুসুধিবা। ময়ো নাযাওঁ, তোমালোকেও যাব নোৱাৰা। পাপাই দেখোন যাম বুলি কৈছে। যাম বুলিয়েতো বজাৰলৈ গৈছে কিবা কিবি আনিবলৈ। হ'ব, সেইবিলাক কথা তুমি চিন্তা কৰিব নালাগে জিও, তুমি খেলাগৈ। পাপাই যিবিলাক বজাৰ কৰি আনিব আমি ঘৰতে খাম, নহ'লে ঘৰৰ চাকৰকেইটাক খুৱাম। নহ'ব, তুমি যাবই লাগিব মামাহঁতৰ ঘৰলৈ। জিও, তুমি ইয়াৰ পৰা যাবা নে এচাইৰে কোব খাবা? মই খেলিবলৈ কৈ আছোঁ না তোমাক। বহুত বাঢ়ি গৈছে মানে মৰম কৰোঁতে কৰোঁতে। তুমি ভাল নহয় মা, তুমি ভাল নহয়। মই তাত কেনেকৈ থাকিম? মই দেখোন উশাহে ল'ব নোৱাৰিম তাত। দিনটো এচিৰ ভিতৰত সোমাই থকা মানুহজনী তাত ইমান গেলা গৰমত মই নোৱাৰোঁ দেই। আৰু টকাক পানী কৰি পেলাবলৈ যাব লাগে নেকি? তাত গ'লে মই দেউতাকো পইচা দি থৈ আহিব লাগিব, আৰু শুনিছোঁ দাদাৰো বোলে কিবা হৈছে, দাদাকো দি থৈ আহিব লাগিব। মোৰ দেখোন পইচা বহুত খৰচ হ'ব। আনকি দাদা চিভিলত থাকোঁতে অঞ্জলিতো গোটেই সমস্ত দায়িত্ব লৈছিলে, গোটেই পইচা খৰচ কৰিছিলে। এতিয়া কি সিহঁতে ঔষধ পাতি কেতিয়াও কিনি খাব নোৱাৰে নেকি? ইমান লোকৰ ওপৰত কলহ ভাঙি খাব নালাগে, নিজেও কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগে।
নাযাওঁ দেই মই গ'লে জানি শুনি যোৱাহে হ'ব গ'লেতো মোৰ গোটেই পইচা খৰচ হৈ যাব আৰু আমাৰ এখেতেতো দিয়া ঠিকেই আছে আৰু এইবিলাকক লৈ খৰচ কৰি থাকিলে মোৰ ছোৱালীজনীৰ কাৰণে দেখোন মই জমা কৰিবলৈ পইচাই নহ'ব মোৰ ছোৱালীজনীৰতো ভৱিষ্যত আছে মই যাবলৈ নাই মই মাক আগতেই কৈছিলোঁ তুমি যদি আহা তেতিয়াহ'লে ইয়ালৈকে গুচি আহা কিন্তু দেউতাক এৰি পেলাই নাহে মই কি কৰিব লাগে দেউতাৰ গা বেয়া সেইকাৰণে মায়ে দেউতাক এৰি থৈ পেলাই নাহে মোৰনো কি আহে যায় তালৈ গৈ পেলাই পইচাবিলাক খৰচ কৰিবলৈ মোৰ দেৰি হৈছে এইবিলাক কথা লাগি থাকিলে নহ'ব মই ইয়াৰ পৰা সোনকালে ওলাই যাওঁ নহ'লে এখেতে আহি পেলাই আকৌ মোক জীওক কালিৰ পৰা কাৰণে কিবা কিবি ক'ব আৰু তালৈকে যাবলৈ লগ ধৰিব পাৰে গতিকে মই এই চেগতে ওলাই যাওঁগৈ বোৱাৰী কালি জোৱাই আৰু মাজনী অহাৰ কথা আছিলে কিয় বা নাহিলে মা অঞ্জলে ফোন কৰিছিলে কৈছে ভণ্টিৰ বোলে গাটো অলপ বেয়া সেইকাৰণে আহিব নোৱাৰিলে মাজনী আকৌ কি হ'ল তাইতো ফোন চোন এটা কৰিবলৈ টাইমে নাপায় কমচে কম তাই ফোন এটা কৰিওতো ক'ব পাৰে কি হৈছে এবাৰ যদি সুধিলে হয় মা তোমাৰ খবৰ কি দেউতাৰ খবৰ কি নাই ক'ত কৰিব সময়ে নাপায় ইমানে কাম নে তাইৰ আৰু এফালৰ পৰা ফোনটো কৰিলেও তাই ফোনটো কাটি কাটি দিয়ে মা মই মানে এটা কথা ভাবিছোঁ কি কথা মই বাৰু অঞ্জলক কথাটো কোৱা নাই মই ভাবিছোঁ আপোনাৰ লগতে কথাটো পাতি লওঁ আগতে মই ভণ্টিহঁতৰ ঘৰলৈ দুদিনমান থকাকৈ গুচি যাওঁ নেকি মা ভণ্টিৰ যিহেতু গা বেয়া তাইতো একো এটা কৰিব নোৱাৰিব মই গ'লে তাইৰ অকণমান কামত সহায় হ'ব মা মানে কাম কৰা মানুহগৰাকীও বোলে ক'ৰবাত গুচি গৈছে কাম কৰা মানুহজনী জীয়েকৰ বোলে কিবা বেমাৰ এতিয়ানো ভণ্টিয়ে কেনেকৈ কাম কৰিব মা সেইকাৰণে মই ভাবিছোঁ তালৈ যাওঁ বুলি বোৱাৰী ময়ো অকলশৰীয়া তই যদি গুচি যাওঁ তেতিয়াহ'লে মই গোটেইবিলাক কেনেকৈ চম্ভালিম খোৱা বোৱাখিনি বাৰু হ'ব তই বাৰু ঔষধ পাতিও আনি থৈ যাবি সিহঁতক খুৱাবলৈ সেইটো মই জানো কিন্তু তাত তোক মই পঠিয়াবলৈ একেবাৰে মন নাই তই যদি যাওঁ তেতিয়াহ'লে তাই বা তোক কি কয় মানে কেনেকুৱা বা ব্যৱহাৰ কৰে কি কথা কৈছে মা নিজৰ ছোৱালীজনীৰ কথা জানো তেনেকৈ কয় কি ক'ব আকৌ ভণ্টিয়ে মোক আপুনি ভাল যিহেতু ভণ্টিও বেয়া নহয় মা আপুনি দিয়া সংস্কাৰ অলপ হ'লেও আছে তাইৰ ঠাইত আপুনি ইমান ভাল মা আপোনাৰ ছোৱালী হৈ ভণ্টিয়ে জানো নবৌয়েকক বেয়া ব্যৱহাৰ কৰিব পাৰে বোৱাৰী নাই তই ভুল ভাবিছ তাই মোৰ সংস্কাৰ লোৱা নাই তাই আগতকৈ বহুত বেলেগ হ'ল বহুত সলনি হ'ল তাই আগতেতো বহুত ভাল আছিলে কিন্তু যেতিয়া ধনী ঘৰলৈ বিয়া হৈ গ'ল তাৰ পাছতেই তাই বহুত সলনি হৈ গ'ল বোৱাৰী মা আৰু এটা কথা আমাৰ ঋতুকো লৈ যাব নোৱাৰোঁ কিয় নাতিটোক লৈ নগ'লে সি কান্দি নমৰিবনে অকণমান বুজিব মা সিহঁতৰ ঘৰত বহুত দামী দামী খেলা বস্তু আছে সি যদি সেইবিলাক বস্তু কিবা লাৰি পেলাই ভাঙি পেলাই বহুত ডাঙৰ কথা হ'ব আৰু আমাৰ ই বহুত দুষ্ট সি যদি তাত যায় তেতিয়াহ'লে জীউজনীয়ে পঢ়াও নহ'ব প্ৰব্লেমহে হ'ব মই কামত সহায় কৰিবলৈ গৈ ওলোটাহে হ'ব মা সঁচাকৈ জীউজনীলৈ বৰকৈ মনত পৰি থাকে তাইও অনবৰতে বোলে আইতা আইতা কৈ থাকে আমাৰ ওচৰৰ ৰত্নেশ্বৰ যে সি গৈছিলে নহয় সেইদিনা তাকো বোলে খবৰ লৈছে আইতাৰ খবৰ কি বুলি কৈছে আইতালৈ বৰ মনত পৰি থাকে আমাৰ যদি নাতিটো যোৱা হয় তাই বৰ ভাল পালে হয় নেৰিলেই হয় তই 2-3 দিনৰ কাৰণে যাবি মই কেনেকৈ ৰাখিম 2-3 দিনো কি কথা কৈছে মা মই দেখোন দিনটো নাথাকোৱেই আনিছা খুৰীহঁতৰ ঘৰলৈ মই কাম কৰিবলৈ যাওঁগৈ দিনটো দেখোন আপুনি ৰাখেই মা ৰাতিহে মই ৰাখোঁ তাক সেই 2-3 দিন ৰাতি ৰাখিব আৰু কিবা এটা কৰি মা দে মই তোৰ ভালৰ চিন্তা কৰিহে কৈছিলোঁ কিজানি তাত গ'লে তোক কিনো কথা কৈ আছে মা হ'ব দিয়ক বাদ দিয়ক এইবিলাক যাওক কিবা এটা খাই লওকগৈ আপুনি দে তই যাবলৈ বিচাৰিছোঁ যদি যা মই কিবা এটা খাই লওঁগৈ যাওক মা মাও আৰু নহয় কি যে কথাবিলাক কৈ থাকে ভণ্টিয়ে বাৰু মোক কিয় বেয়া ব্যৱহাৰ কৰিব মোক দেখি ভালহে পাব চাগে নব ভণ্টি তুমি কোনো এটা খা খবৰ নিদিয়াকৈ কিয় ইয়ালৈ আহিলা ভণ্টি খবৰ দিবলৈ টাইমেই নহ'লেও মানে মই কাম কৰিবলৈ গ'লোঁ বাহিৰে মানে গুচি আহিলোঁ যে আৰু তাতে তোমাৰ গাটো বেয়া সেইকাৰণে মই গুচি আহিলোঁ এনেকৈ কি মোৰ গা বেয়া বুলি কোনে ক'লে তোমাক
তোমাৰ দেখোন কালি বহুত গা বেয়া আছিলে আৰু বহুত জ্বৰ হৈছিলে বোলে। আজি চাগে অকণমান ভাল পাইছা ন ভণ্টি? কালি মানে অঞ্জলে ফোন কৰিছিলে, মোক জোঁৱায়ে কৈছে। ই মানুহটোক মানে মই কি কৰোঁ? অঞ্জলে মানে মনে মনে ফোন কৰি ক'ৰবাত বৌয়েকে বেয়া পাব বুলি এনেকৈ কৈ দিলে। আৰু অঞ্জলে মানে তাইক ফোন কৰি থাকে। নবৌ, তুমি অঞ্জলৰ লগত ফোনত কিয় কথা পাতি থাকা? ভণ্টি, মোৰ মোবাইল নাই নহয়, দাদাৰ ফোনটোলৈহে কৰিছিলে। দাদাই মানে এতিয়া একো কৰি দিব নোৱাৰে ন, আৰু বিচনাত পৰি আছে যে, সেইকাৰণে মোৰ মানুহজনৰ পৰা এনেকৈ পইচা সৰকাব বিচাৰিছা? কথাৰে ফুচলাই ফুচলাই। তুমি কি কথা কৈছা ভণ্টি? মই এনেকুৱা মানসিকতাৰ ছোৱালী নহয়। হ'ব হ'ব, জনা আছে। তোমাৰ গা বেয়া বুলিহে মই তোমাক খবৰ এটা ল'বলৈ আহিছিলোঁ। ভাবিছিলোঁ কাম কৰা মানুহজনীও গুচি গৈছে, দুদিন থাকিলে তোমাৰ অকণমান কামত সহায় হ'ব, সেইকাৰণেহে। বাহ, সকলোবিলাকে খা খবৰ ৰাখা নেকি তুমি? বেলেগ কথাটো বাদেই দিছোঁ, কাম কৰা মানুহজনী কেতিয়া গৈছে কেতিয়া আহিছে সেইখিনিও খবৰ ৰাখিছা? মইতো তোমাক এইবিলাক কথা কোৱা নাই। মানে অঞ্জললৈ ফোন কৰি মানে সকলোবিলাক জানি থাকা ন? ফোনটো কৰিয়ে থাকা আৰু এতিয়া আহি ঘৰত সোমাইছা আহি। ইমান সাহস তোমাৰ নবৌ? কিন্তু মই ইয়াক কেতিয়াও হ'বলৈ দিব নোৱাৰো। তুমি এতিয়াই ঘৰৰ পৰা ওলাই যোৱা। ভণ্টি, ওলাই যোৱা বুলি কৈছো নহয়। সুইটি, তুমি এইবিলাক কি কথা কৈ আছা? নিজৰ নবৌয়েকক এনেকৈ কোনোবাই ঘৰৰ পৰা উলিয়াই পঠিয়ালে? তোমাৰ গা পৰিছে, তুমিয়ে মানে ফোন কৰি কৰি মাতিছা নহয় জানো? কিয় আনিছা নবৌক এনেকৈ মাতি? মোক কামত সহায় কৰিবলৈ? নালাগে মোক কামত সহায় কৰিবলৈ। ইমানে যদি তোমাৰ পইচা দিবলৈ মন আছিলে তেতিয়াহ'লে ঘৰত গৈ পেলাই দলিয়াই থৈ নাহিলা কিয়? ইয়াত যে চপাই ল'বলৈ আহিলা। ভণ্টি, তুমি পইচা নিবলৈকে অহা নাই জানো ইয়ালৈকে? মানুহজনক ফুচলাই ফুচলাই বৰ মহান দেখুৱাবলৈ আহিছে। লোকৰ ঘৰত কাম কৰি কৰি ঘৰ চলাইছে। দাদাৰ কাৰণে ঔষধ পাতি আনিছা আৰু দেউতাৰ কাৰণেও আনিছা। কাম কৰি কৰিয়ে মায়ে আকৌ এইবিলাক কথা কৈ মোৰ আগত গৌৰৱ কৰে। ইমান মহান বোৱাৰী হৈ দেখাবলৈ আহিছে, কিন্তু তলে তলে তুমি কেনেকুৱা কাম কৰি আছা আজিতো প্ৰমাণ হৈ গ'ল নবৌ। মোৰ মানুহজন ধনী যে, সেইকাৰণে তুমি ফচাইছা এনেকৈ। মানুহজনৰ ওচৰলৈ এনেকৈ বুদ্ধি কৰি ইয়ালৈকে আহিছা যাতে সকলোবিলাক পইচা সৰকাব পাৰা। সেনেকৈ চাগে কিমানৰ পৰা টকা আনিছা তুমি? ভণ্টি, মুখ থাকিলে বুলি যি টি কথা তুমি নকবা। হয়, মই দুখীয়া, মই বেলেগৰ ঘৰত গৈ কাম কৰি কৰি ঘৰখন চলাও, কিন্তু সেই বুলি মোৰ চৰিত্ৰত তুমি এনেকৈ দুখ নিদিবা। মোৰ চৰিত্ৰ বেয়া নহয় ভণ্টি, আৰু কাৰোবাৰ ইমান টকা পইচা থাকিলে বুলি সিহঁতৰ টকা দেখি আৰু তেখেতৰ পৰা টকা সৰকাও বুলি মই ফোন কৰিছো বুলি কেনেকৈ ভাবিলা? মই তেনেকুৱা পাপী ছোৱালী নহয়, আৰু তেনেকুৱা পাপী মন এটা লৈ মই তোমালোকৰ ঘৰলৈ অহা নাছিলো। মই ভাবিছিলো তোমাৰ গা বেয়া, তোমাক অকণমান কাম বনত সহায় কৰি দিম। ঘৰত দুজনকৈ মানুহ বিচনাত পৰি আছে, আনকি ল'ৰাটো আছে অকলে অকলে। সকলোকে এৰি আহিছো কেৱল তোমাৰ কাৰণে, তোমাৰ বেমাৰৰ কাৰণে। কিন্তু তুমি মোক এনেকুৱা ব্যৱহাৰ কৰিলা ভণ্টি। মায়ে ঠিকেই কৈছিলে তই যাবলৈ নালাগে, তাই বা কেনেকুৱা ব্যৱহাৰ কৰে, কিন্তু মই ভাবিছিলো মা যেতিয়া ভাল, মাৰ সংস্কাৰ তোমাৰ ঠাইত আছে। ভণ্টি, নবৌয়েককনো ক'ত বেয়া ব্যৱহাৰ কৰিব? তুমিতো বহুতেই বেয়াকে কৈছা ভণ্টি। দুখীয়া বুলি যদি ক'লাহেঁতেন মোৰ অকণমানো বেয়া নালাগে, কিন্তু তুমি মোৰ চৰিত্ৰত ধৰি কথা ক'লা। হ'ব হ'ব, ইমান মহান দেখুৱাব নালাগে। তুমি একো ক্ষতি সাবিত্ৰীজনী নহয়। সুইটি, চুপ থাকা তুমি। ব্যৱহাৰ কাক কেনেকৈ কৰিব লাগে সেইখিনি তুমি পাহৰিলা নেকি? নবৌ বেয়া নাপাব, আহক ভিতৰলৈ আহক। অঞ্জল, মই তোমাকো বহুত বেয়া পাইছো। যদি ভণ্টি একো বেমাৰেই হোৱা নাছিলে তুমি মোক মিছামিছিকৈ কিয় কৈছিলা? ভণ্টিৰ বেমাৰ বুলি কিয় কৈছিলা এনেকৈ? আচল কথাটো নবৌ, মই সুইটি আৰু জিউ আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলো। ওলাইয়ে আছিলো যাবলৈ। আমি দুইটাই ওলাইও আকৌ কাপোৰ খুলিব লগা হ'ল কেৱল সুইটিৰ কাৰণে। সুইটিয়ে নিজৰ মাকৰ ঘৰলৈ যাবলৈ ইচ্ছাই নকৰে। মইতো তথাপি যাম বুলি কৈছিলোৱেই, তাৰপিছত জিউৰ শপত দিলে, সেইকাৰণে যাবলৈ নোৱাৰিলো নবৌ। সেইকাৰণে আপোনালোকে বেয়া পাব বুলি মই থাকি দিলো নবৌ। হ'ব দিয়া অঞ্জল, মই যাওঁ দিয়া। ভণ্টিয়ে অশান্তি পাইছে মই থকাৰ কাৰণে। আমাৰ নিচিনা মানুহৰ লগত ভণ্টিয়ে চাগে সম্পৰ্ক ৰাখিবলৈ বিচৰা নাই। কিন্তু নবৌক দুদিনমান ৰাখো নেকি বাৰু? কথাটো নোহোৱাও নহয়, কাম কৰা বাইজনীও নাই,
নব থাকিলে কামত অকণমান সহায় হ'ব। বৌ, তুমি যেতিয়া আহিলাই, তুমি যদি লগতে যোৱাগৈ ঘৰত তোমাক বহুত প্ৰশ্ন কৰিব। গতিকে তুমি আজি আৰু কালিৰ দিনটো থাকি দিয়া। হ'ব দিয়া নব, চৰি। নিজৰ ভণ্টিয়ে কিবা এটা কৈছে বুলি ভাবি বাদ দিয়া কথাবিলাক। একেটা কথাকে ধৰি নাথাকিবা নব। মই তোমাৰ কথা ধৰি নাথাকোৱে ভণ্টি। তোমাৰ ভালৰ কথা চিন্তা কৰি মই এইখন ঘৰলৈ আহোঁতেই তুমি এনেকৈ ব্যৱহাৰ কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। হ'ব দিয়া, এতিয়াতো বুজি পাইছোঁ। মইতো ৰাখিছোঁ তোমাক। বাদ দিয়া বুলি কৈছোঁ নহয়, থাকি দিয়া। হ'ব নব, চুইটিয়ে ঠিকেই কৈছে। তাই চৰি কৈছে যেতিয়া বাদ দিয়ক কথাবিলাক, ধৰি নাথাকিব। মোৰ ৰিকুৱেষ্টটো ৰাখক, থাকি দিয়ক নব। ভণ্টিয়ে আচলতে ঠিকেই কৈছে। মই যদি লগতে ঘৰলৈ যাওঁ, মায়ে আৰু দাদাই মোক নানান প্ৰশ্ন কৰিব। আৰু এইবিলাক কথা শুনিলে দেউতা আৰু দাদাই বহুত কষ্ট পাব। আৰু মায়ে মোক সুধিলে মইতো কেতিয়াও মিছা কথা ক'ব নোৱাৰোঁ, কাৰণ মোৰ মিছা কথা কোৱাৰ একেবাৰে অভ্যাস নাই। গতিকে মই দুদিনৰ কাৰণে আহিছোঁ যেতিয়া থাকিয়ে দিওঁ। ঠিক আছে নব, কাম এটা কৰাচোন। তুমি পাকঘৰলৈ যোৱা, গৈ পেলাই তাতে বাচন কেইখনমান আছে সেইখিনি ধুই ল'বা। লৈ পেলাই বেয়া নোপোৱা যদি মোক ধুনীয়াকৈ কফি একাপ বনাই দিবাচোন। ঠিক আছে দিয়া। আজি মই যাবগৈ লাগিব। সি বোলে আমনি কৰি আছে, মা কৰি বিচাৰি আছে। মই কাম এটা কৰোঁ, ঘৰকেইটা মুচি লওঁ। গোটেই কাম বনখিনি কৰি পেলাই মই যাওঁগৈ। নব, ভণ্টি চোৱা, দুদিন থাকিম বুলি একেবাৰে 4 দিনে থাকি দিলোঁ। আজি ঘৰলৈকে যামগৈ যে, সেইকাৰণে গোটেইখিনি কাম বন কৰি মেলি লৈছোঁ। সেইকাৰণে বহুত সোনকালে উঠিলোঁ। আৰু ঘৰবিলাকো মচি থৈ যাব লাগিব নহয়। বাইজনী অহাই নাই যিহেতু। আৰু বাইজনী কালিৰ পৰা আহিবই চাগে। আহিব। নব, মোৰ হাতত যে এইটো বেগ আছে দেখিছেনে? বৰ ধুনীয়া লাগিছে দেই। বেগটোৰ কথা কৈছা? বহুত দামী বেগ আকৌ, তোমাক দিবলৈ অহা বুলি ভাবি নল'বা। এইটো মোৰ বহুত ফেভৰেট বেগ হয়। সেইটো মই বেলেগক দিয়াৰ কথা ভাবিবই নোৱাৰোঁ। কিন্তু বেগটোৰ ভিতৰত অলপমান পইচা আছে। এই পইচাখিনিহে তোমাক দিবলৈ আহিছোঁ। যোৱা, ভৰাই লোৱা পইচাখিনি। পইচা? ভণ্টি, মোৰ হাত খৰচ কেইটামান মই আনিছোঁ। ভণ্টি, মোক পইচা নালাগে। যেনেকৈ আহিলোঁ তেনেকৈ যাবগৈও পাৰিম ভণ্টি। অহা যোৱাৰ খৰচ দিয়া নাই মই বৌ। তুমি যে এইকেইদিন আমাৰ ঘৰত কাম কৰিলা, তাৰ পইচাহে দিছোঁ। গতিকে এইখিনি টকাৰে তুমি কাৰোবাৰ ঔষধ পাতি আনা, কাৰোবাক খুওৱা, কিবা লোৱা, সেইটো তোমাৰ কথা। আমাৰ কাম কৰা বাইজনীক যিমানখিনি টকা দিওঁ সিমানেই টকা দিছোঁ তোমাক। 4 দিন হ'ল নহয় কাম কৰা, গতিকে 4 দিনৰ হিচাপ নিকাচখিনি কৰি দিছোঁ। ভণ্টি, তুমি এইবিলাক কি কথা কৈছা? তুমি মোৰ ভণ্টি। হ'ব পাৰা তুমি মোৰ ননদ, কিন্তু মই তোমাক সদায় নিজৰ ভণ্টি বুলি ভাবোঁ। সেইকাৰণেহে তোমাৰ ঘৰলৈ তোমাৰ গা বেয়া বুলি গম পাই মই কাম কৰি দিবলৈ আহিছিলোঁ, যাতে তোমাৰ অকণমান কামত সহায় হয় বুলি। কিন্তু তুমি কামত অসুবিধা পোৱাৰ বাবে মোক এইকেইদিন ৰাখিলা। আৰু এইকেইদিন তোমাক কামত সহায় কৰি দিলোঁ বুলি তুমি মোক পইচা দিবা নেকি ভণ্টি? পইচা দিম। তুমিতো লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰা। মই মানে কাম কৰাৰ বিনিময়ত তোমাৰ পৰা পইচা ল'ব লাগে। তুমি জানো লোকৰ পৰা লোৱা তেনেকৈ পইচা, যাৰ ঘৰত তুমি কাম কৰা? সেই পইচাই তুমি খৰচ লোৱা। আৰু এইকেইদিন তুমি কাম কৰিবলৈ সিহঁতৰ ঘৰলৈও যোৱা নাই, আমাৰ ঘৰতহে আহিছা। গতিকে তুমি এইকেইদিনৰ পইচাটো লৈ যোৱা আকৌ। নাপায় ভণ্টি, তেনেকৈ ক'ব নাপায়। মই পইচাৰ কাৰণে তোমালোকৰ ঘৰত কাম কৰিবলৈ অহা নাই। এইকেইদিন যে কাম কৰি দিলোঁ সেয়া তোমাৰ মৰমৰ কাৰণে, তোমাক বহুত ভাল পাওঁ কাৰণে ভণ্টি। টকা পইচাৰ লগত আকৌ মৰম চেনেহ এইবিলাকৰ পৰা আহে। অভাৱ কি বস্তু সেইটো মই আগতেই বুজি থৈ দিছিলোঁ। আৰু সেইকাৰণে কৈছোঁ পইচাকেইটা লোৱা, তোমালোক বহুত অভাৱী। পইচাখিনি লৈ যোৱা, তোমাৰ কামত আহিব। আৰু ফ্ৰীতে মোক কাম কৰি দিব নালাগে, মোৰ টকা পইচা আছে। ফ্ৰী মানুহক আমাৰ ঘৰত প্ৰয়োজন নাই। এই পইচাকেইটা তুমিয়ে ৰাখি থোৱা ভণ্টি। এইকেইদিন তোমালোকৰ ঘৰতো মই বহুত খালোঁ। বাথৰুমত গা ধোৱাৰ পৰালৈকে মুখত ক্ৰীম সনালৈকে সকলোবিলাকেই মই ব্যৱহাৰ কৰিছোঁ। বহুত খৰচ কৰিছোঁ ভণ্টি। দামী দামী চাবোন, দামী ক্ৰীম, আনকি ঘৰৰ খোৱা পানী। গতিকে মই জানো ভণ্টি, তুমি দিয়া টকাখিনিৰে যিমানখিনি মই তোমালোকৰ বস্তু ব্যৱহাৰ কৰিলোঁ সেইখিনিও জোৰা নমৰে ভণ্টি। তথাপিতো মোক এইখিনি পইচা নালাগে ভণ্টি। সেইখিনি পইচা তুমিয়ে ৰাখি থোৱা ভণ্টি। তুমি এইবিলাক কি কথা কৈ আছা? পইচাখিনি লোৱা বুলি কৈছোঁ, ইমান কথা কি হয়? আৰু খোৱা বোৱাৰ কথা কৈছা? তোমাৰ নিচিনা 10জনী মানুহক খুৱাব পৰা ক্ষমতা আছে ফ্ৰীকৈ। তুমি যে 2-3 দিন থাকিলা সেইখিনি হিচাপ দিব নালাগে তুমি। চুইটি,
তেতিয়াহ'লে তুমি নবৌয়ে যে এই 4 দিন তোমাক মৰমত কামখিনি কৰি দিলে তাৰ পইচা কিয় দিছা? তুমি নবৌৰ হৈ উকালতি কৰিবলৈ আহিছা? মই যি কৰিছো সেই আমাৰ কথা। মই আৰু মোৰ নবৌহে কথা পাতিছো, তাত তুমি সোমাবলৈ নাই নহয়। তুমি পাগল হৈছা নেকি চুইটি? নবৌয়ে মৰমতে তোমাক দুদিনমান থাকি কাম বনত অকণমান সহায় কৰি দিলে বুলিয়ে তুমি তাৰ বিনিময়ত টকা দিবলৈ আহিছা? তুমি যদি হাঁহি মুখে ক'লা হয়, নবৌ এয়া দাদাৰ কাৰণে, মাৰ কাৰণে আৰু দেউতাৰ কাৰণে অলপমান টকা দিছোঁ, তুমি লোৱাচোন, চিকিৎসা কৰাবা, তেতিয়া চাগে নবৌয়ে হাঁহি মুখে ল'লেহেঁতেন। কিন্তু তোমাৰ কথা কোৱাৰ সুৰ বেলেগ। তুমি এইকেইদিন নবৌয়ে থকাৰ বিনিময়ত পইচা দিছা, মৰমতে কাম দুখন কৰি দিয়াৰ পইচা দিছা। সঁচাকৈ তোমাৰ ধনীৰ পোক সোমাইছে। তোমাৰ অন্তৰখনত আৱেগ অনুভূতি বোলা একো বস্তুৱেই নোহোৱা হৈ গ'ল। মৰম চেনেহ কি বস্তু সেইবিলাকো পাহৰি থাকিলা তুমি। ইমান অহংকাৰী হোৱাটো ভাল কথা নহয় চুইটি। তুমি যেনেকৈ ওপৰলৈ উঠিছা তেনেকৈ তুমি তললৈ নামিবা। চুপ থাকা তুমি। নবৌ পইচাখিনি লৈ যাব। দুখীয়া হ'ব পাৰোঁ ভণ্টি, আত্মসন্মান বোলা বস্তুটো আমাৰো আছে। দুখীয়া হ'লো বুলিয়ে, লোকৰ ঘৰত কাম কৰিলো বুলিয়ে যে আমাৰ আত্মসন্মান নাই সেইটো নাভাবিবা তুমি। অপ্ৰিয় হ'লেও এটা কথা সত্য যে আজি মই যিটো অৱস্থাত আছো, তুমি আগতে এদিন হ'লেও এইটো অৱস্থা পাৰ কৰি আহিছা। আগতেতো দুখীয়াই আছিলা, এইখন ঘৰলৈ বিয়া হোৱাৰ পাছতে তুমি ধনী হৈছা। তোমাৰ মানুহজনে মানে অঞ্চলে চাকৰি কৰে, চাকৰি দৰমহাৰ টকা লাৰিবলৈ পালা। সঁচাকৈ তাত টকা পইচা এনেকৈ ইমানকৈ দেখা পোৱা নাছিলা, আৰু ইয়াত হঠাতে সকলোবিলাক চুবলৈ পালা। এইখিনি কৰিলা বুলি তুমি কি অতীতক পাহৰি যাবা নেকি ভণ্টি? তোমাক মায়ে কিমান কষ্ট কৰি ডাঙৰ কৰিছে। অতীতত তুমি কি আছিলা, কেনেকৈ চলিছিলা, কিমান কষ্ট কৰি মা দেউতাই তোমাক নাখায়ো খুৱাইছিল ভণ্টি। সেইবিলাক ভাবিবা তুমি। সময় পালে এবাৰ অতীতলৈ উভতি চাবাচোন, তেতিয়াহে বুজি পাবা অতীতটো তোমাৰ কেনেকুৱা আছিল। তুমি সুখত থকাৰ বাবে মই, মা, দাদা সকলোবোৰে অত্যন্ত সুখী। কাৰণ তুমি আমাৰ দৰে দুখীয়া নহয়, তুমি এতিয়া ধনী। আমি যেনেকৈ আছো তুমি ভালদৰে আছা, সেই দেখি আমাৰ ভাল লাগিছে ভণ্টি। তুমি সুখত থকা দেখি আমি সকলোৱে সুখী, লাগিলে আমি দুখতে নাথাকো কিয়। কিন্তু ভণ্টি তুমি যিবোৰ কৰি আছা সেইবিলাকৰ কাৰণে ভগৱানে কিন্তু তোমাক কেতিয়াও সুখত থাকিবলৈ নিদিয়ে। এতিয়াও সময় আছে, এতিয়াও সময় আছে ভণ্টি, তুমি নিজকে শুধৰাই লোৱা, ভাল হোৱা তুমি। চোৱা ভগৱানে আমাক সদায় চাই থাকে, সেইবিলাকৰ হিচাপ সেই নেদেখাজনেহে কৰিব। মোৰ অতীত আগতে দাদা আৰু মই এটা চকলেটৰ কাৰণে কাজিয়া কৰিছিলো। তাক যদি কেনেবাকৈ এটা বেছিকৈ দিয়ে মই বহি বহি কান্দিছিলো। আৰু এদিন আমাৰ গাঁৱৰে এজন ধনী মানুহ, মানে আমি খুৰা বুলি মাতিছিলো, দুয়োটাই খেলি আছিলো। তেতিয়া এটা দামী চকলেট আনি দাদাৰ হাতত দিছিলে, আৰু মই আঁতৰত খেলি আছিলো, সেইকাৰণে মোক দিয়া নাছিলে। আৰু মই আহি পেলাই দেখো যে দাদাই চকলেট খাই আছে মোৰ সন্মুখতে, মোক দিয়া নাছিলে। তেতিয়া মই খোজোতে দাদাই মোক দিয়া নাছিল। তেতিয়া মই বহুত কাজিয়া লাগিছিলো দাদাৰ লগত, চুলিত ধৰিছিলো, সিও মোক চুলিত ধৰিছিল। কিন্তু তথাপি মোলে অকণমান দাদাই থৈ দিছিলে। মানে দেউতা আহিছিলে, দেউতাই আহি পেলাই মাজতে চকলেটটো ভাঙি পেলাই এটুকুৰা দাদাক দিছে, এটুকুৰা মোক দিছে। কিন্তু মোক যিটো টুকুৰা দিছিলে সেইটো তেনে অকণমান আছিলে, দাদাইখিনি বহুত ডাঙৰ আছিলে। তাৰ পাছত বহুত ধনী ধনী মানুহৰ ঘৰত বাৰ্থডে খাবলৈ মাতে, আৰু আমি যাওঁ। বহুত বেয়া লাগে, কাৰণ আমাৰ জন্মদিনত কোনো কেক কটা হোৱা নাছিল। বেলেগে বহুত দামী দামী চকলেট খায়, আৰু আমি চাই থাকো। বহুত দামী দামী কাপোৰ পিন্ধে, আমি চাই থাকো। বহুত কষ্ট কৰি অতীতটো পাৰ কৰি আহিছো, আৰু আছে, বহুত আছে। মই এতিয়া সেই অতীতটোলৈ ঘূৰি যাবলৈ বিচৰা নাই। সেই অতীতটোলৈ ঘূৰি চালে মোৰ বুকু কঁপি উঠে। সেই অতীতটোত মই বহুত কষ্ট পাইছিলো। মই সেই অতীতটোক মনত পেলাব নোৱাৰো মনত পেলাব। ভণ্টি তুমি অতীতক পাহৰি নাযাবা। অতীতক পাহৰি গ'লে তেতিয়াহ'লে তুমি আৰু অহংকাৰী হৈ যাবা, আৰু বেছি অহংকাৰ ভগৱানে সহ্য নকৰে ভণ্টি। তোমাৰ ভালৰ কাৰণেহে কৈছো মই। কোনো প্ৰয়োজন নাই নবৌ, নবৌৰতো কোনো প্ৰয়োজন নাছিল। নিজৰ 3 বছৰীয়া সন্তানটোক এৰি পেলাই, নিজৰ বেমাৰী স্বামীক এৰি, নিজৰ বেমাৰী শহুৰেকক তেনেকৈ এৰি বিচনাত এৰি থৈ আহি পেলাই তোমাক এনেকৈ কামত সহায় কৰি দিবলৈ। নবৌয়ে যদি কৰিছে কেৱল তোমাৰ বাবে কৰিছে চুইটি। তুমি কিয় বুজা নাই? মই যে বুজিব পাৰিছো, তুমি কিয় বুজি নোপোৱা? আৰে মইহে এনেকুৱা হ'ব লাগিছিলে, মইহে চাকৰি কৰিছো, তুমি নহয় নহয়।
ভণ্টি ক্ষমাৰ যোগ্য মই নহয় তথাপিতো মই তোমাক ক্ষমা বিচাৰিছো পাৰা যদি ক্ষমা কৰি দিবা নবু তুমি মোক অতীতলৈ মনত পেলাই দিবলৈ ক'লা নহয় মোৰ মনত পৰি গ'ল অতীতলৈ নবু এদিন মায়ে মোক কৈছিলে মাজনী তই ধনী ঘৰলৈ বিয়া হৈ যাবি নহয় তেতিয়া তই আমাক পইচা পাতি একো দিব নালাগে আমাক চাবও নালাগে আমাক জোৱাইৰ টকা পইচা নালাগে জোৱাইৰ টকা পইচা আমি সুখী নহওঁ দাদা আছে নহয় দাদাই সকলোবিলাক চলাব কিন্তু তই সুখত থকাটোহে আমি বিচাৰো তেনেকৈ কৈছিলে নবু তোৰ সুখ দেখিলে আমি সুখী হ'ম তেনেকৈ কৈছিলে আৰু বিয়া হৈ আহোঁতেও মোক মায়ে শপত খাই কৈছিলে আৰু দেউতাৰ কথা কৈছিলে দেউতাই কিমান কষ্ট কৰি মোক ডাঙৰ কৰিলে আৰু সেই দেউতাক আজি মই এবাৰো খবৰ ল'বলৈ যোৱা নাই ইমান অহংকাৰী হ'লো মই আৰু মায়ে চাগে মোক কিমান মনত পেলাই আছে এবাৰো মই মাৰ মুখখন চাবলৈকে যোৱা নাই আৰু এদিন স্কুলত চাইকেল লৈ যাওঁতে মই পৰি গৈছিলোঁ আৰু দাদাই মোৰ লগৰ এটাক এনেই মাৰিছিলগৈ মোৰ ভণ্টিক কিয় মাৰিবি কিয় পেলাবি বুলি কাৰণ সেই ল'ৰাটোৱে মোৰ লগত অনবৰতে কাজিয়া কৰি আছিল আৰু দাদাই মোক দাঙি লৈ আহিছিল তাৰ পৰা আৰু আজি সেই দাদা এক্সিডেণ্ট হৈ পেলাই ঘৰত পৰি আছে মই খবৰ এটা লোৱাটো দূৰৰে কথা ফোন এটা কৰিও খবৰ লোৱা নাই ইমান অহংকাৰী ভণ্টি মই সঁচাকৈ নবু টকা পইচা চুবলৈ পাই মই বহুত অহংকাৰী হৈ পৰিলোঁ জীৱেটো সদায় যাওঁ যাওঁ কৰি থাকে মইহে যাবলৈ নিদিওঁ মই আজি তোমাৰ লগতে ঘৰলৈ যাম মা দেউতা দাদাক খবৰ ল'বলৈ আৰু অঞ্জলো যাব মোক ক্ষমা কৰি দিবা নবু তুমি মোক ক্ষমা কৰি দিবা আৰু বহুত বহুত ধন্যবাদ মোৰ এই বন্ধ চকুজুৰি খুলি দিয়াৰ বাবে আচলতে তোমাক এইখন ঘৰলৈ ভগৱানেহে আনিছে তুমি নহা হ'লে কি জানি মোৰ অহংকাৰী চৰিত্ৰটোৰ কথা মই কেতিয়াও নিজেই গম নাপালোহেঁতেন নবু এই অহংকাৰী ভনীজনী সহজ সৰল কৰি পেলাই তুলিব নোৱাৰা তুমি কিয় নোৱাৰিম ভণ্টি তুমি সহজ সৰল হ'লে মোৰ ভালহে লাগিব তোমাৰ যে অহংকাৰবিলাক অন্তৰৰ পৰা গুচি গৈছে সেইটোৱেই যথেষ্ট আৰু তুমি যে কথাবিলাক অন্তৰৰ পৰা বুজি পাইছা মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট ভণ্টি তুমি এনেকৈ ঘৰলৈ গ'লে মাহঁতে বহুত ভাল পাব মায়েতো সদায় কৈ থাকে দেউতাটো একেবাৰে উঠিয়ে বহিব চাগে মাজনী আহিছে বুলি আৰু দাদাই ক'ব ভণ্টি তই আহিছ বেমাৰ চাগে আধা ভালেই হ'ব নবু মই তাত এসপ্তাহ মানে থাকিম এসপ্তাহ কিয় এমাহ মানে থাকি আহিবা যদি পাৰ্মিশ্যন দিয়ে নবু মই থাকিব পাৰিমনে মোৰ ইচ্ছামতে বহুত কেইদিন দাদা দেউতাহঁতক ময়ো শুশ্ৰূষা কৰিম তোমাৰ লগত শুশ্ৰূষা কৰি মই মোৰ পাপবিলাক মচিব বিচাৰোঁ কি কথা কৈছা নিজৰ ঘৰখনলৈ গ'লে আকৌ মোৰ পাৰ্মিশ্যন ল'ব লাগে নেকি তুমি যিমান দিন মন যায় সিমান দিন থাকিবা আৰু অঞ্চল তুমি মইতো কৈছোঁৱেই এমাহ মানে থাকি আহিবা বুলি মই দাদাহঁতৰ দায়িত্ব ল'ম তুমি চিন্তা নকৰিবা আজি অতদিনে তোমাৰ কাৰণেহে মই সিহঁতক টকা পইচা পঠাবলৈ পৰা নাই সেই হাল জানো মোৰো মা দেউতা নহয় মই যেনেকৈ মোৰ মা দেউতাক খিয়াল ৰাখিম তেনেকৈ সেই হালো মোৰ মা দেউতা তেওঁলোককো মই ধ্যান ৰাখিব লাগিব দাদা মা আৰু দেউতাৰ দায়িত্ব ময়ো ল'ব লাগে মোৰো বহুত দায়িত্ব আছে কাৰণ মই সেই ঘৰখনৰ জোৱাই ধনী হ'লো বুলিয়ে মই যে দুখীয়া মা দেউতাক চাব নালাগিব সেইটো কথা নহয় জোৱাই মানে তেওঁলোকৰ পুত্ৰ সন্তান গতিকে মই তেওঁলোকৰ দায়িত্ব ল'বই লাগিব অঞ্জল তুমি সেইখন ঘৰৰ জোৱাই মানে ঘৰখনৰ দ্বিতীয় পুত্ৰ গতিকে তুমি মা দেউতাৰ বাবে কিবা এটা কৰিবলৈ বিচাৰিছা মই তাত বাধা কেতিয়াও নিদিওঁ নবু ব'লা ঘৰলৈ যাবলৈ ওলোৱাগৈ মোৰ ঠাইতে ধুনীয়া কাপোৰ আছে তুমি মোৰ ঠাইৰ পৰা কাপোৰ এযোৰ পিন্ধি যাবা আৰু ব'লা জীউকো উলিয়াই লওঁগৈ তাই বৰ ভাল পাব মামাকৰ ঘৰলৈ যাওঁ বুলি শুনিলে মই লৈ যাম সকলোকে মোৰ গাড়ীত উঠাই সঁচাকৈ মায়ে যে বহুত আনন্দ পাব নাতিনীয়েককতো চাবলৈ মনে গৈ আছে বোলে আৰু জীউক লগ পালেতো আমাৰ ইও বহুত খেলিব ব'লা ওলাওগৈ ব'লা আইতা মা কেতিয়া আহিবনো মোৰ বৰকে মনত পৰি আছে মালে আহিব শুন আহিব মাও তুমি যোৱা কিবা এটা খাই লোৱাগৈ ৰাতিপুৱাৰ পৰা মোৰ ওচৰতে আছা দেখোন ঋতুৰ মাকনো কেতিয়া আহিব একো খবৰেই পোৱা নাই নহয় কি বা হৈছে তাই বা কিবা কৈছেহে নে মা আহিলা দেহা আহিলো তুমি আইতাক আমনি কৰি আছিলা নেকি নাই মা মই জানো নহয় তুমি কিবা বিপদতহে গৈছা মই আমনি কৰা নাই
নাই বোৱাৰী, আমাৰ নাতিটো একদম তোৰ দৰেও। সি চাগে কিবা বুজি পাইছে। এইকেইদিন একোৱে আমনি কৰা নাই। তুমি কিয় ইমান দিন কৰিলা অ? ভণ্টিয়ে কিবা কৈছে নেকি? নাই অ, ভণ্টি একো কোৱা নাই। এতিয়া কোন আহিছে জানে? কোন? কোন আহিছে বোৱাৰী? ভণ্টি, অঞ্জল। মাজনী, আইতা। জিও, তুমি আহিছা? ব'লা আমি দুইটাই খেলোগৈ। ব'লা আইতা, আমি কেইদিনমান থাকিম। এতিয়া আমি দুইটাই খেলোগৈ। যোৱা জিও, যোৱা। মা, দাদা, কিয় আহিলি তই? হা, সেই দুখীয়াৰ ঘৰলৈ কিয় আহিলি? দুখীয়া মাৰ ঘৰলৈ কিয় আহিলি তই? মোক ক্ষমা কৰি দিবা মা, মোৰ বহুত অহংকাৰ হৈ গৈছিলে। মা, মই ধনী ঘৰত পৰি সকলোবোৰ পাহৰি গৈছিলো। কিন্তু তোমালোকে বিশ্বাস কৰা, অঞ্চল বহুত ভাল। সিটো তোমালোকক সদায় পইচা পাতি দিবলৈ কয় আৰু সদায় তোমালোকক খা খবৰ ল'বলৈ কয়। মইহে মানা কৰিছিলো। তোমালোকে ভুল নুবুজিবা মা, মোৰ মানুহজন বহুত ভাল। আচলতে মইহে বেয়া। আৰু নবুটো ফুলৰ নিচিনা পবিত্ৰ। লক্ষ্মী বোৱাৰী মা, সঁচাকৈ লক্ষ্মী বোৱাৰী। দাদা, তই মোক ক্ষমা কৰি দিবি অ। মই বহুত ডাঙৰ ভুল কৰিলো। কিন্তু তহঁতে চিন্তা নকৰিবি। এতিয়াৰ পৰা মই তহঁতক সকলোবিলাক দায়িত্ব ল'ম। তহঁতে একো হতে কষ্ট নাপাওঁ দাদা। তোক বাহিৰত গৈও মই চিকিৎসা কৰাম। তই অতি সোনকালে খোজকাঢ়িব পাৰিবি দাদা। আৰু এইবিলাক কথা অঞ্জলে কৈছে। অঞ্জলে বাহিৰত লৈ গৈ তোক চিকিৎসা কৰাব। ভণ্টি, মই ভবাই নাছিলো তই যে এনেকৈ আহিবি। তই যে আহিছ, তোৰ মুখখন যে মই দেখা পালো, সেইটোৱে মোৰ কাৰণে বহুত। দাদা, সেই টকাই ইমান ধুনীয়া ককাই ভনীৰ সম্পৰ্ক এটা মই চেছ কৰি পেলাইছিলো। কিন্তু এই অহংকাৰী চকুজুৰি আমাৰ নবুৱে মোক খুলি পেলালেও। আমাৰ নবু বৰ ভাল। সঁচাকৈ আমাৰ বোৱাৰীৰ কাৰণে সকলোবিলাক সম্ভৱ হৈছে। কম কষ্ট কৰেনে? সেই আনা দিন ধৰি নিজৰ কথা এবাৰো ভবা নাই। আমাৰ ঘৰখনৰ কাৰণেই কাম কৰি আহিছে। এনেকুৱা এজনী বোৱাৰী পাবলৈ সকলোৱে ভাগ্য লাগিব। আৰু ময়ো তাইক কোনো দিনাখনে মৰমৰ কমি হ'বলৈ দিয়া নাই। মা, আপুনিতো মোক সদায় নিজৰ ছোৱালীৰ দৰে ভাবি আহিছে। আৰু আপুনি ইমান মৰম কৰিলে মইনো কেনেকৈ আপোনাক মৰম নিদিয়াকৈ থাকো মা? আনা দিনৰে পৰা আপুনি মোক কম মৰমত ৰাখিছেনে? আগতে সৰু বুলি আপুনি দেখোন মোক একো কাম কৰিবলৈ নিদিয়ে। তাৰ পাছতহে মই লাহে লাহে সকলোবিলাক পাৰিছো। আপুনি মোক শিকাই বুজাই লৈছে আকৌ মা, তাকো মৰমত। হ'ব আৰু এতিয়া কোনেও কন্দা কুটা কৰি থাকিব নালাগে। ভণ্টি আৰু অঞ্জল থাকিব নহয়, এমাহ মানে থাকিম বুলি কৈছে। মই বাৰু অফিচলৈ অহা যোৱা কৰি থাকিব লাগিব, কিন্তু তাই থাকক। যেতিয়ালৈকে তাই মন যায় তেতিয়ালৈকে থাকক। এতিয়া যোৱা, মই খাচী মাংস আনিছো, গাড়ীতে থৈ আহিছো। নব, যোৱা এইকেইদিন তোমাৰ হাতৰ ভাত খাই মই ক'তো যাবলৈ মন নোযোৱা হৈছে। মাংসখিনি ধুনীয়াকৈ ৰান্ধাগৈ। আমাৰ আকৌ এই বনাবই নাজানে নহয়। মই থাকিম নহয় এতিয়া, বনাবলৈ শিকিব দিয়া। এতিয়া চাবা, মোতকেও টেষ্টি বনাব তাই। হ'ব দিয়ক।